নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজত আৰু এখন ধুনীয়া হাউচ ড্ৰয়িং লৈ আহিছোঁ। আপোনালোকে দেখা পাইছে এই হাউচ ড্ৰয়িংটো হৈছে আপোনাৰ একদম আনকমন ড্ৰয়িং হয়। আপোনালোকে দেখা পালে এই ড্ৰয়িংখনৰ ফ্ৰণ্টৰ ছাইডটো হ'ল এইটো দেখা পাইছে, এইটো ফ্ৰণ্টৰ ছাইড। আৰু এইখন ড্ৰয়িঙত আছে আপোনাৰ 4টা বেডৰুম আছে, তাৰপিছত আছে আপোনাৰ এটা ডাইনিং ৰুম আছে, তাৰপিছত কিটচেন আৰু ডাইনিং আৰু 2টা লেট্ৰিন বাথৰুম, এটেচ লেট্ৰিন বাথৰুম আৰু এখন ধুনীয়া বাৰান্দা। আৰু বন্ধুসকল, এই ঘৰখনৰ বহলটো হৈছে আপোনাৰ 39 ফুট আৰু দীঘলটো হৈছে 42 ফুট। এই 39 ফুট আৰু 42 ফুটৰ মাজত আপোনালোকৰ কাৰণে যাতে কম বাজেটৰ ভিতৰত আপোনালোকে এখন ঘৰ বনাব পাৰে, সেইটো হিচাপ কৰি আপোনালোকৰ মাজত এখন ধুনীয়া হাউচ ড্ৰয়িং লৈ আহিছোঁ। আপোনালোকে দেখা পাইছে এখন ধুনীয়া আপোনালোকৰ নিজৰ ঘৰখন এইটো হিচাপত আপোনালোকে সাজি ওলাব পাৰিব। দেখা পাইছে কিমান ধুনীয়া ড্ৰয়িং হয়। ফাৰ্ষ্টত আছে আপোনাৰ, মই আপোনাক কথাখিনি বুজাই দিওঁ। যিটো আছে এইটো আছে ফ্ৰণ্টৰ এলিভেশ্যনৰ যিটো ফ্ৰণ্টৰ মেইন ডোৰ, মেইন ডোৰটো দেখা পালে মেইন ডোৰ দি গৈ পেলাই আপোনালোকে লিভিং ৰুমটোত আহিব। লিভিং ৰুমৰ পৰা তাৰপিছত আপোনালোকে যাব লাগিব। চাওক, মই দেখাই দিছোঁ ডাইৰেক্ট ঘূৰাই পেলাই। এইটো এটা অ'পেন ডোৰ আছে, দেখা পাইছে অ'পেন ডোৰ দি গৈ পেলাই আপোনালোকে আহি যাব ডাইনিঙত। ডাইনিঙৰ পৰা তাৰপিছত আপোনালোকে দেখা পালে ডাইনিঙৰ পৰা এইটো বেডৰুমত ডোৰ দিয়া গৈছে, এইটো চাইডে ডোৰ এখন দিয়া গৈছে। তাৰপিছত এইটো চাইডে আপোনাৰ দেখা পালে এইটো চাইডে আপোনাৰ এইটো চাইডে যিটো মাষ্টাৰ বেডৰুম আছে, আপোনালোকে দেখা পালে এইটো যিটো মাষ্টাৰ বেডৰুম আছে, মাষ্টাৰ বেডৰুমৰ 2টা চাইডে 2টা ডোৰ দিয়া হৈছে। আৰু কিটচেন আৰু ডাইনিংটো একেলগতে দিয়া হৈছে, বহুত ডাঙৰ হয়। এই ঘৰখনৰ ৰুমৰ জোখ মাপখিনি মই ধুনীয়াকৈ আপোনালোকৰ তাত স্ক্ৰীণত মই দেখাই দিম ধুনীয়াকৈ। তাৰপিছত দেখা পালে ধুনীয়া 2টা লেট্ৰিন বাথৰুম এটেচ হয়, একদম ধুনীয়া চাইজৰ হয়। আৰু বন্ধুসকল, এই ঘৰখনৰ যিটো এলিভেশ্যন যিটো ডিজাইন আছে, যিটো এলিভেশ্যন ডিজাইনটো আপোনালোকে মোৰ থাম্বনেইলত পাই যাব, মই থাম্বনেইলত লগাই দিম এলিভেশ্যন ডিজাইনটো। তাৰ পৰা আপোনালোকে চাই পেলাই আপোনালোকে নিজৰ ঘৰখন সাজি ওলাব পাৰিব। আৰু ধৰকচোন, এই ঘৰখন যদি আপোনালোকে বনাব খোজে, যদি ভাবিছে যে মই ইয়াত একো বুজি পোৱা নাই, তেতিয়া মোৰ নাম্বাৰটো ডিছক্ৰিপশ্যনত লিখা থাকিব। মোৰ তাৰ পৰা নাম্বাৰটো লৈ পেলাই আপোনালোকে মোক কল কৰিব পাৰে। কল কৰি পেলাই আপোনালোকে যদি কিবা অসুবিধা আছে মোৰ পৰা জানিব পাৰে, বুজিব পাৰে। আৰু বন্ধুসকল, যদি আপোনালোকে ভাবিছে যে মোৰ এইখন ড্ৰয়িং পচন্দ হোৱা নাই, মোৰ বেলেগ এখন ড্ৰয়িং লাগে, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকৰ নিজৰ ঘৰটো আপোনালোক বনাব পাৰে। ড্ৰয়িংটো মোৰ পৰা বনাই ল'ব পাৰে, ফ্ৰীতে, 1 টকা নালাগে। আৰু যদি কিবা ডাউট আছে মোৰ পৰা জানিব পাৰিব আৰু বুজিব পাৰিব। ধৰকচোন, এতিয়া যিটো ড্ৰয়িং মই আপোনালোকক দেখাই আছোঁ, যে এইখন ঘৰ বনালে আপোনালোকৰ তাত কিমান টকা খৰচা হ'ব এইখন ঘৰ বনালে, মই আপোনাক অনুমানিক এটা বাজেট কৈ দিম। ইয়াৰ ভিতৰত 1 লাখ টকা কম যাব বা 1 লাখ টকা বেছি যাব, ইয়াতকৈ কম বেছি নাযায়। এইখন ঘৰ যদি আপোনালোকে পূৰা কমপ্লিটলি বনাই শেষ কৰিব বিচাৰে, তেতিয়া ধৰকচোন আপোনালোকৰ পৰা 10ৰ পৰা 11 লাখ টকা যদি আপুনি খৰচা কৰিব পাৰে, আপোনালোকে 4টা বেডৰুম থকা, ডাইনিং থকা, কিটচেন আৰু 2টা লেট্ৰিন বাথৰুম থকা 10 লাখ টকাৰ ভিতৰত এই ঘৰখন আপোনালোকে ধুনীয়াকৈ বনাই ওলাব পাৰিব। এতিয়া আপোনালোকে ভাবিছে যে বেডৰুম কেইটাৰ চাইজ কিমান বা এই মাষ্টাৰ বেডৰুমটোৰ চাইজ কিমান, এই গোটেইখিনি চাইজখিনিতো আপোনালোকে গম পোৱা নাই। মই আপোনালোকৰ মোৰ স্ক্ৰীণত যিটো আপোনালোকে দেখা পাইছে, ইয়াতে ডাইৰেক্ট আপোনালোকক দেখাই দিম ৰুমৰ চাইজবিলাক কিমানটো কিমান আছে, তেতিয়া গম পাই যাব যে ৰুমকেইটা ডাঙৰ নে সৰু। এতিয়া বন্ধুসকল, ফাৰ্ষ্টত মই আপোনালোকক ইয়াৰ ফ্ৰণ্টৰ ছাইডটো এবাৰ দেখাই দিছোঁ। এইটো হ'ল ফ্ৰণ্টৰ ছাইড, আপোনালোকে দেখা পালে একে ভালকৈ মই এবাৰ দেখাই দিছোঁ। এইটো ফ্ৰণ্টৰ ছাইডটো, বেক ছাইডটো এবাৰ দেখাই দিছোঁ। এইটো হ'ল বেক ছাইডটো। এইটো হ'ল এটা মাষ্টাৰ বেডৰুম। ইয়াত আপোনাৰ দেখাইছোঁ ভেণ্টিলেশ্যন মই ডাবলকৈ দিছোঁ। আপোনাৰ খিৰিকীটো বেছিকৈ দিয়া হৈছে, আপোনাৰ এতিয়া 6 পাতা হ'ব। এইটো ওপৰত 3 পাতাকৈ দিয়া হৈছে আপোনাৰ এইটো বেডৰুমত, এইফালে 3 পাতা, এইফালে আপোনাৰ কিটচেনটোত ডাবলকৈ দিয়া হৈছে। আপোনালোকে ইচ্ছা কৰিলে আপোনালোকে যে আপুনি ভাবিছে যে মই অলপ এইবিলাক ভেণ্টিলেশ্যনৰ ডিজাইনবিলাক বেলেগকৈ দিম, আপোনালোকে দিব পাৰিব। মই চিম্পুলকৈ বনাই জাষ্ট আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাই আছোঁ। আৰু বন্ধুসকল, আৰু এখন কথা, যদি আপোনালোকৰ তাত যদি ড্ৰয়িংখন কেনেকুৱা হৈছে, যদি ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব মাৰিব। আৰু এই ভিডিঅ'টোৰ যদি আপোনালোকে চাই পেলাই যদি কিবা এটা যদি আপোনাৰ তাত ভাল লাগিছে, যে না মই কিবা এটা জানিব বিচাৰিছোঁ, জানিব পাৰিছোঁ আৰু কিবা বুজিব পাৰিছোঁ, তেতিয়াহ'লে মোক আপোনালোকে ভাল কমেণ্ট এটা দিব। তেতিয়া বন্ধুসকল, দেৰি নকৰি বলক এতিয়া আপোনালোকক মই ইয়াত 2D মডেলত গৈ পেলাই ধুনীয়াকৈ এই ঘৰখনৰ জোখ মাপটো মই কৈ দিছোঁ। অলপ সময় ৱেইট কৰক, আহি আছে 2D মডেল। ইয়াত 2D মডেলত আপোনালোক গম পাই যাব।
ইয়া বন্ধুসকল আহি গ'ল 2D মডেল। এই 2D মডেলত ধুনীয়াকৈ আপোনালোকক এই আপোনাৰ ঘৰটোৰ জোখমাপটো কৈ দিম, ৰুমৰ জোখমাপবিলাক আপোনালোকে দেখাই দিম ইয়াত ডাইৰেক্ট। আৰু বন্ধুসকল আৰু এখন কথা ক'ব বিচাৰোঁ, ধৰকচোন আপোনালোকৰ যদি মই ভিডিঅ'টো দীঘল হোৱাৰ কাৰণে যদি মই কিবা এটা ক'ব কাৰণে থাকি যায়, তেতিয়াহ'লে মই ধুনীয়াকৈ ডিছক্ৰিপশ্যনত মই লিখি দিম। মই প্ৰত্যেক যিমানেই ভিডিঅ' বনাওঁ, যিকেইটা ভিডিঅ' বনাওঁ গোটেইকেইটা ভিডিঅ'ত মই কৈ দিওঁ যে আপোনাৰ কিবা এটা থাকি যায় ডিছক্ৰিপশ্যনৰ পৰা আপোনালোকে চাই ল'ব। আৰু যদি তাৰ পৰা বুজি নাপায় কিবা এটা থাকি যায়, তেতিয়াহ'লে মোৰ লগত ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰে। মই নাম্বাৰটো দি দিম, মোক কল কৰি পেলাই আপোনালোকে সুধিব পাৰে। ইয়াৰ কিবা ফেক ভিডিঅ' নহয়, ডাইৰেক্ট ৰিয়েল ভিডিঅ'। আপোনালোকে কণ্টেক্ট কৰিলে মোৰ কণ্টেক্ট নম্বৰত ডাইৰেক্ট কল কৰি দিব। মই কিবা হোৱাটছআপত এইবিলাক ইমান ভাল নাপাওঁ, ডাইৰেক্ট কল কৰি পেলাই মোৰ কথা পাতিব পাৰে। এতিয়া বলক আমি বেছি দেৰি নকৰি বলক ইয়াৰ ৰুমৰ চাইজবিলাক কৈ দিছোঁ। প্ৰথমতে মাষ্টাৰ বেডৰুমৰ চাইজটো মই কৈ দিছোঁ কিমান বাই কিমান আছে। মাষ্টাৰ বেডৰুমৰ বহলটো কিমান আছে আপোনাক কৈছোঁ। অলপ সময় মই বস্তুকেইটা চাইড কৰি লওঁ। আপোনাৰ বহলটো হৈছে মাষ্টাৰ যিটো বেডৰুম আছে, বহলটো হৈছে আপোনাৰ 13 ফুট। আৰু আপোনাৰ দীঘলটো কিমান আছে আপোনাক দেখাই দি আছোঁ। দীঘলটো আছে কিমান গম পাই যাব আপোনাক কিমান। অলপ ৱেইট কৰা, অলপ টাইম লাগি যায়। ইয়াত দেখা পালে 13 ইনটু আপোনাৰ 17 ফুট, 13 ইনটু 17 ফুট মাষ্টাৰ বেডৰুমৰ চাইজটো। তেতিয়াহ'লে বন্ধুসকল বেছি ভিডিঅ'টো বেছি দীঘল হৈ আছে, মই আৰু দুটামান বেডৰুমৰ চাইজ কৈ দি আছোঁ। তাৰপিছত আপোনালোকে বাকীখিনি মোৰ ডিছক্ৰিপশ্যনৰ পৰা নাম্বাৰটো লৈ ল'ব, ডিছক্ৰিপশ্যনৰ পৰা চাই ল'ব। তাৰ পৰা আপোনালোকে গোটেইখিনি ধুনীয়াকৈ গম পাই যাব। এইটো বেডৰুমৰ চাইজ কিমান কৈ দিছোঁ, এইটো ড্ৰয়িং ৰুমৰ চাইজটো কিমান বা কিমান আছে, আৰু বাকীখিনি মোৰ ডিছক্ৰিপশ্যনত পাই যাব আপোনালোকে। ভিডিঅ'টো বহুত দেৰি হৈ যায় কাৰণে, দীঘল হৈ যায় কাৰণে শ্বৰ্টকাটত বনাব চেষ্টা কৰিছোঁ। ইয়াত আছে আপোনাৰ 13 ফুট। এইটো ড্ৰয়িং ৰুমৰ চাইজ 13 ইনটু 13, ধুনীয়া চাইজৰ হয়, ডাঙৰ নহয়। ভিডিঅ'টো 10 মিনিট হৈ গৈছে, দেৰি নকৰি বন্ধুসকল আপোনালোকে মোৰ ডিছক্ৰিপশ্যনৰ পৰা গোটেইখিনি পাই যাব। ভাল লাগিছে লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, ধন্যবাদ।